ডিজাৰ মই দেখাইছিলোঁ ৰাতিপুৱা টাইমত দেখাইছিলোঁ আৰু গাড়ীখনৰ ভিডিঅ' চাই আমাৰ ঘৰৰ ওচৰৰ পৰাই আহি গ'ল কি আছিল তোমাৰ ভাল নামটো তেওঁ ডিফেন্সতে কৰে গতিকে গাড়ী শিকি আছিল গাড়ী লোৱা প্লেনিং এটা আছিল খাওঁতকৈ সি মোৰ ঘৰলৈ আহিলে আৰু গাড়ী লৈ ল'লে আৰু এয়া অ'নাৰ নতুন গাড়ী শুভেচ্ছা থাকিল দেই গতিকে এয়া অ'নাৰ আৰু হ'ব লগা অ'নাৰ আৰু এয়া ডিজাৰ ল'লে বাকী গাড়ীখন চাব আহিল আমাৰ দাদাজন ক'ত গ'ল এয়া আহক দাদাইও চেক কৰি চালেহি বাট ঠিকে আছে না দাদা একদম মই কোৱা মতে নন এক্সিডেণ্টেল চিল ইঞ্জিন চব আছে নে কোৱালিটিখিনি গোটেইখিনি আছে ন ইঞ্জিন চিঞ্জিন চব ভাল পাইছে গতিকে ঘৰৰ ওচৰতে গাড়ীখন দিলোঁ আৰু মই দেখাওঁতে অলপ দাগি আছিলে গাড়ীখনত আৰু মোৰ ফালৰ পৰা মই গাড়ীখন দিলে কেতিয়াও কাকো দাগি দুগাকৈ দি নাপাওঁ মই যিমান পাওঁ 100% কৰি দিবলৈ সদায় চেষ্টা কৰোঁ গতিকে এই ক্ৰমটো এনেকুৱা অলপ বেয়া আছিলে এইটো লগাই দিয়া গ'ল আৰু বাম্পাৰটো অলপ মানে স্কেচ আছিল আৰু এইবোৰ চব ঠিক কৰি দিলোঁ গাড়ীতে একদম একো দাগি দুগা নাই এতিয়া গোটেইখিনি মোৰ ফালৰ পৰা কৰি দিছোঁ ইয়াৰ নামত মই এক্সট্ৰা পইচা লোৱা নাই মই কৈছিলোঁ যে 4-5 হাজাৰ টকা যিটো খৰচ হয় কৰি ল'ব বুলি কিন্তু মই সেইটো কাৰোবাৰ নল'লোঁ তেওঁৰ পৰা নল'লোঁ আৰু নহয় মোৰ পইচা দিয়ে তোমাক কৰি দিলোঁ গোটেইখিনি কাম ন গতিকে মোৰ ফালৰ পৰা কৰিলোঁ গতিকে ইনক্লুডিং ট্ৰেন্সফাৰ সহে গাড়ীখন তেওঁক মই হেণ্ড অভাৰ কৰিলোঁ আৰু আমাৰ ঘৰৰ ওচৰতে দিলোঁ আৰু পেট্ৰলৰ গাড়ীখন বহুত কেইজনে ফোন কৰিয়ে আছিলে গতিকে তোমাৰ ভাগ্যতে আছিল দেই আছিলে ডিজাৰখন এণ্ড্ৰইড চেণ্ড্ৰইড সকলোবিলাক লাগি আছিলে ডিজাৰ বাই বাই লাইটৰ হোৱাইট কালাৰ LED বাল্ব লাগি আছিলে দেই